সাতমিত ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান। উজনি অসমত প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৰথী মহাৰথীসকল আৰু আজি হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিন। আৰু দ্বিতীয় পৰ্যায়ত ২৫,০০০ৰো অধিক ভোটকেন্দ্ৰত ১.৮ কোটিৰো অধিক ভোটৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। দুৰ্গম অঞ্চলসমূহৰ ভোটকেন্দ্ৰলৈ আজি ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল। আৰু এই মুহূৰ্তত চিপাঝাৰত কেনেধৰণে প্ৰচাৰ চলিছে, কেনেধৰণে প্ৰাৰ্থীসকল সাজু হৈছে নিৰ্বাচনৰ বাবে সবিশেষ আমাক জনাব মনোজ আলীয়ে। ঘৰে ঘৰে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে, যিহেতু আজি অন্তিম দিন আৰু অন্তিম দিনা এনেধৰণে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেধৰণে তৎপৰতা অৱলম্বন কৰা দেখা গৈছে প্ৰাৰ্থী আৰু সমৰ্থকসকলে। মই দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ তুৰাই গাঁও পঞ্চায়তৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ কাৰ্যসূচী আৰু তেওঁলোকে প্ৰাৰ্থী সমৰ্থকক লগত লৈ এনেধৰণে তেওঁলোকে প্ৰচাৰ কাৰ্যসূচীত অংশ লৈছে। আমি কথা পাতিম। কি ক'ব ৰাইজৰ আচলতে সঁহাৰি কেনেকুৱা? নমস্কাৰ, হয় মই ১৭ নম্বৰ তুৰাই গাঁও পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ ক খণ্ডৰ পৰা মই নিৰ্বাচিত হৈছোঁ। ৰাইজৰ নিৰ্দলীয় প্ৰাৰ্থীত নিৰ্বাচিত হৈছোঁ। ৰাইজৰ সহায় সহযোগিতাত আৰু ৰাইজৰ কাম কৰিম বুলি মই আগুৱাই আহিছোঁ। ৰাইজৰ সঁহাৰি পাইছোঁ সম্পূৰ্ণ পাই মই নিজ খুচি কৰি বা নিজৰ ৰাইজৰ আশীৰ্বাদ লৈ এইদৰে ৰাইজৰ ঘৰে ঘৰে সহায় বিচাৰি ঘূৰি আছোঁ। আৰু আজি এই অন্তিম দিনা মই এনেকুৱাকৈ ৰাইজৰ ওচৰে ওচৰে আশীৰ্বাদ বিচাৰি ঘৰে ঘৰে আহি আছোঁ। মই দেখুৱাইছোঁ এইগৰাকী মিছ জৰ্জিয়ানা বেগম, যিয়ে আচলতে তুৰাই গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ এগৰাকী প্ৰাৰ্থী। আমি প্ৰাৰ্থীৰ সমৰ্থক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। যিহেতু আজি অন্তিম দিনা, কেনেধৰণে আচলতে আপোনালোকৰ প্ৰচাৰ কাৰ্যসূচী আগবঢ়াই লৈ গৈছে বাৰু? হয়, এইবাৰ পঞ্চায়তৰ আমাৰ নিৰঞ্চোপা গাঁৱৰ ১৭ নম্বৰ ৱাৰ্ডৰ ক শাখাৰ আমাৰ জৰ্জিয়ানা বেগমৰ যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজৰ লগত আমি এনেকৈ ঘৰ ঘৰ গৈছোঁ। আজি যিহেতু অন্তিম দিন, এই অন্তিম দিনাখন ৰাইজৰ অশেষ সহায় সহযোগিতা পাইছোঁ। এই অন্তিম দিনাখন আমি যিটো পঞ্চায়তৰ এইবাৰ কোনো ধৰণৰ চিহ্ন নাছিলে, আমি সেই চিহ্ন নোহোৱা হিচাপত আমি কাপ প্লেটৰ চিহ্ন পাইছোঁ। সেইকাৰণে আমি ৰাইজৰ সহায় সহযোগত আগবাঢ়ি ওলাই আহিছোঁ এনেকৈ। হয়, মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰচাৰ অভিযানৰ যিহেতু অন্তিমটো দিন, গতিকে আজিৰ দিনটোত প্ৰাৰ্থীসকলে কেনেধৰণে প্ৰচাৰ চলাইছে আপুনি দেখুওৱাৰ বাবে